নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এক বহুত জৰুৰী খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। সেয়া হ'ল যে গুণোৎসৱ 2025 যোনটো আমাৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'বলৈ আছে আৰু ফেব্ৰুৱাৰী মাহলৈকে চলিব তিনিটা ফেজত, তাক পুনৰ ৰিচিডিউল কৰা হৈছে আৰু এই সম্পৰ্কে 21 ডিচেম্বৰ 2024 তাৰিখে এটি আদেশ প্ৰকাশ পাইছে। এই আদেশটিয়ে কোনকেইখন জিলাৰ কোনটো ফেজক সামৰি ল'ব আজি ভিডিঅ'টোত মই জনাম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নিৰ্দেশনাটি স্ক্ৰীনত দেখা পাই আছে। মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ডক্টৰ ওম প্ৰকাশ ছাৰৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু ইয়াত ছাবজেক্টত স্পষ্টকৈ উল্লেখ কৰিছে ৰিগাৰ্ডিং ৰিচিডিউল অফ ডে 3 ফেজ 1, অৰ্থাৎ ফেজ 1 যোনটো আমাৰ 6 জানুৱাৰীত স্বমূল্যায়ন আছে আৰু 7, 8, 9 আমাৰ বহী মূল্যায়ন আছিল, তাৰে ডে 3 অৰ্থাৎ 9 তাৰিখৰ যোনটো বহী মূল্যায়ন আছে এক্সটাৰ্নেল ইভালুৱেশ্যন অফ গুণোৎসৱ 2025 যি বহী মূল্যায়ন আছে তাক ৰিচিডিউল কৰা হৈছে। অৰ্থাৎ ফেজ 1ৰ ডে 3 ৰিচিডিউল কৰা হৈছে, অৰ্থাৎ 9 জানুৱাৰী যোনটো পৰীক্ষা আছে সেইটো ৰিচিডিউল কৰা হৈছে। কিন্তু ইয়াত আপোনালোকে মন দিব, এই নিৰ্দেশনাটি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ কোকৰাঝাৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টলৈ গৈছে। অৰ্থাৎ এই যি ৰিচিডিউল কৰা হৈছে এই নিৰ্দেশনাটি যিহেতু কোকৰাঝাৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ গৈছে, গতিকে বুজা গৈছে যে এই নিৰ্দেশনাটি অকল কোকৰাঝাৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ কাৰণেহে প্ৰযোজ্য হ'ব। ইয়াৰ ভিতৰতে লিখিছে যে যি 30 জুলাই 2024 তাৰিখে ফেজ 1ৰ ডে 3 চিডিউল কৰা হৈছিল 9 জানুৱাৰীত, যোনটো নিৰ্দেশনা প্ৰকাশ পাইছিলে 2025 চনৰ 9 জানুৱাৰীত হ'ব বুলি। সেই গুণোৎসৱ 2025টো আপোনাৰ জিলাত অৰ্থাৎ কোকৰাঝাৰ আৰু ওদালগুৰি জিলাত ৰিচিডিউল কৰা হৈছে 7 ফেব্ৰুৱাৰীলৈ। অৰ্থাৎ যি আমাৰ থাৰ্ড ফেজৰ ডে 3 আছে, থাৰ্ড ফেজৰ ডে 3 হৈছে 7 ফেব্ৰুৱাৰী। সেই থাৰ্ড ফেজৰ ডে 3 যিকেইখন জিলাত আছে সেইকেইখন জিলাৰ লগতে কোকৰাঝাৰ আৰু ওদালগুৰি জিলাতো আমাৰ ডে 3টি 9 জানুৱাৰীত নহ'ব, তাৰ সলনি 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। অৰ্থাৎ কোকৰাঝাৰ আৰু ওদালগুৰি জিলাত যি ফাৰ্ষ্ট ফেজত গুণোৎসৱ অনুষ্ঠিত হ'ব, সেই ফাৰ্ষ্ট ফেজৰ গুণোৎসৱৰ স্বমূল্যায়ন অনুষ্ঠিত হ'ব আৰু যি বহী মূল্যায়ন আছে সেই বহী মূল্যায়নো আপোনাৰ 7 তাৰিখ আৰু 8 তাৰিখ দুদিনৰ বহী মূল্যায়ন অনুষ্ঠিত হ'ব। কিন্তু 9 তাৰিখৰ যোনটো বহী মূল্যায়ন আছে সেই 9 তাৰিখৰ বহী মূল্যায়নটো, জানুৱাৰী 9 তাৰিখৰ বহী মূল্যায়নটি ফেব্ৰুৱাৰী 7 তাৰিখলৈ ৰিচিডিউল কৰা হৈছে। গতিকে নিৰ্দেশনাটি কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰ ফালৰ পৰা হয় আৰু যিমান দূৰ মই বুজি পাইছোঁ সেইমতে আপোনালোকক নিৰ্দেশনাটোৰ বিষয়ে জনাইছোঁ আৰু আপোনালোকে কনচাৰ্ণ DMCৰ ফালৰ পৰা গম পাব, কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰ বা কনচাৰ্ণ CRCৰ পৰা গম পাব আৰু সেইমতে আপোনালোকে আগবাঢ়িব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।